বোকাখাটৰ ৰঙাগড়া চাহ বাগিচাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰোহিত মিৰ্ধা নামৰ 14 বছৰীয়া কিশোৰটি দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল কিছুদিন পূৰ্বে। মূৰত গছৰ ডাল ভাঙি পৰাত গুৰুতৰভাৱে আহত হৈছিল কিশোৰ মিৰ্ধা। JMCH আৰু AMCHত চিকিৎসা কৰাৰ পাছতো সুস্থ হোৱা নাই 14 বছৰীয়া কিশোৰটিৰ। আৰু উপায়ন্তৰ হৈ পৰিয়ালটোৱে কিশোৰজনৰ উন্নত চিকিৎসাৰ বাবে আহ্বান জনাইছে স্বাস্থ্য বিভাগক। অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজকে। হয়, মুহূৰ্তত মই আছো বোকাখাট মহকুমাৰ পূব মহুৰা গাঁও পঞ্চায়তৰ অধীনৰ ৰঙাগড়া চাহ বাগিচাৰ এটা ভগা পজাৰ সন্মুখত। আৰু এই ভগা পজাটোৰ সন্মুখতে এটি শিশুৱে আচলতে মৃত্যু যন্ত্ৰণাত ছটপটাই আছে। নাম ৰোহিত মিৰ্ধা। আমি ৰোহিত মিৰ্ধাক দেখুৱাম। প্ৰথমতে মই ভগা পজাটো দেখুৱাইছোঁ আৰু এই ভগা পজা দেখিলেই আচলতে অনুমান কৰিব পাৰি পৰিয়ালটো কিমান দৰিদ্ৰ। মোৰ লগত পিতৃ মাতৃ আছে, চাহ বাগিচাৰ পৰিয়াল। এই চাহ বাগিচাৰ পৰিয়ালটোৰ আচলতে মাজু সন্তান ৰোহিত মিৰ্ধাক আমি একেবাৰে পিয়মে দেখুৱাব। এখন বিচনাত এনেদৰে নিথৰ হৈ পৰি আছে বহুদিন ধৰি। আচলতে কিছুদিনৰ পূৰ্বে গছৰ ডাল পৰি দুৰ্ঘটনাত পতিত হৈছিল আৰু তাৰ পিছৰ পৰাই এনেদৰে নিথৰ হৈ পৰি আছে। চিকিৎসাৰ বাবে ইতিমধ্যে গোলাঘাট, যোৰহাট, ডিব্ৰুগড়লৈ লৈ যোৱা হ'ল, কিন্তু তাৰ পিছতো সুস্থ হৈ উঠা নাই। উন্নত চিকিৎসাৰ বাবে হয়তো গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হ'ব পাৰে, কিন্তু পৰিয়ালটোৰ হাতত এটা ফুটা কৰিও নাই। আমাৰ নিউজ লাইভৰ এক বিশেষ অনুষ্ঠান অব্যাহত আছে সৈয়দ জাৰি হুছেইনে, য'ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগত বহু শিশুৱে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলৈ সক্ষম হৈছে। নতুন জীৱন দিয়াৰ প্ৰয়াস আমাৰ নিউজ লাইভৰ চলি আছে। তাৰ মাজতে মই দেখুৱাইছোঁ এইজন শিশু এতিয়া মৃত্যু যন্ত্ৰণাত ছটপটাই আছে, ৰোহিত মিৰ্ধা, মাজু সন্তান। আৰু মই তেওঁলোকৰ পিতৃ মাতৃ আছে, পিতৃ মাতৃৰ সৈতে কথা পাতিম। প্ৰথমতে পিতৃ ওচৰলৈ আহিছোঁ। চাহ বাগিচাৰ তেওঁ আৰু দিন হাজিৰা কৰে। আপোনাৰ আচলতে কি কাম কৰে আপুনি? মই দিন হাজিৰা কৰোঁ। দিন হাজিৰা। আপোনাৰ ল'ৰাটো কি হ'ল? ল'ৰাটো এতিয়া কি হ'ব মানে, কি হৈছিলে? গছৰ ডাল পৰিলে, খৰি কাটিছিলে। খৰি কাটি আৰু মানুহে দাঙি নি বাগান হস্পিটেলত সোমোৱালে। বাগান হস্পিটেলৰ পৰা মোক খবৰ দিলে, আহিলোঁ, গ'লোঁ। গৈ পেলাই নিশাটো থাকিলে আৰু ৰাতিপুৱা লৈ গ'লোঁ গোলাঘাটলৈ। গোলাঘাটৰ পৰা নি যোৰহাট পোৱালৈকে। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ গ'লোঁ। ডিব্ৰুগড়ত ক'লে আপুনি গোলাঘাট গুৱাহাটীলৈ লৈ যাওক। তাৰপৰা গুৱাহাটীলৈ ঘৰলৈ লৈ আহিলোঁ। পইচা পাতি নাই। হয়, পইচা পাতি ফুটা কৰি এটা নাই নিজৰ পুত্ৰৰ চিকিৎসাৰ বাবে। কওকচোন, ল'ৰা ছোৱালী কেইটা আপোনালোকৰ? মোৰ ল'ৰা ছোৱালী চাৰিটা। মাজু সন্তান। এতিয়া হাতত পইচা পাতিটো নাই চাগে? নাই। কি জনাব, কি ক'ব স্বাস্থ্যমন্ত্ৰীক? মই এইটোৱে জনাম যে আপোনালোকে সহায় কৰিব। আৰু এতিয়াতো আমাৰ হাততে টকা পইচা নাই। তেওঁলোকে আচলতে উপায়বিহীন হৈ তেওঁলোকৰ যি তেওঁলোকৰ সন্তান, সৰু সন্তান দেখুৱাইছোঁ, আৰু এই সন্তানক বুকুত বান্ধি নিজৰ মাজু সন্তানলৈ নিথৰ হৈ এনেদৰে চাই থাকে সমগ্ৰ দিনটো। আৰু দেখুৱাইছোঁ নিজৰ পুত্ৰ ইতিমধ্যে শয্যাগত হৈছে, নিথৰ হৈ পৰি আছে। মই পুনৰ কৈছোঁ চিকিৎসাৰ বাবে আমি ইখন স্ক্ৰীণত দেখুৱাই থাকিম। এই দুৰ্ভগীয়া পৰিয়ালটোৰ একাউণ্ট নম্বৰ যদি কোনো সদাশয় ব্যক্তিয়ে এই ছাত্ৰজন অষ্টম শ্ৰেণীত পঢ়ি আছে, ছাত্ৰজনক সুস্থ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰে বা দল সংগঠনে সহায় কৰিব বিচাৰে, নিশ্চিতভাৱে সেই একাউণ্টত ধন জমা দিব পাৰিব। কিন্তু আমাৰ নতুন জীৱনৰ প্ৰয়াসৰ অনুষ্ঠান চলি আছে। স্থানীয় লোক আছে, আমি তেওঁৰ সৈতে যথেষ্ট গাঁৱৰ লোক আছে। সকলোৱে আচলতে তেওঁলোকে চিন্তিত হৈ পৰিছে, কাৰণ ওচৰ চুবুৰীয়া এজন শিশু ৰোগাক্ৰান্ত হৈ আছে, দুৰ্ঘটনাত পতিত হয়। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেকৈ কি হ'ল? মই নিউজ লাইভক এই মুহূৰ্তত অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ আজি আপোনালোকে নিজে দেখিছে আমাৰ ৰঙাগড় চাহ বাগিচা এই পৰিয়াল একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত। এতিয়া আমি আমি নিজকে কি কৰোঁ কি নকৰোঁ, কেনেকৈ আমি এই বস্তুটো আপোনাক ইয়াক ট্ৰিটমেণ্টত দিব পৰা যায়। গতিকে মই এটাই অনুৰোধ জনাওঁ, যাতে আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ বহুত মানুহক সহায় কৰি আছে। গতিকে আমাৰ চাহ মজদুৰ তেখেতে এই পৰিয়ালটোক যাতে অতি সোনকালে বিহিত ব্যৱস্থা ল'বৰ কাৰণে, কাৰণ টকা পইচা নাই, গতিকে গুৱাহাটীও নিব নোৱাৰে। গতিকে ইয়াক এটা ভাল চিকিৎসা দিয়াৰ বাবে মই তেখেতক সহায় কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বহু শিশুক ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত নতুন জীৱন দিয়াৰ প্ৰয়াস তেওঁৰ অব্যাহত আছে। মই পুনৰ দেখুৱাইছোঁ ৰোহিত মিৰ্ধা অষ্টম শ্ৰেণীত পঢ়ি আছে আৰু এনেদৰে আচলতে মৃত্যু যন্ত্ৰণাত ছটপটাই আছে। এতিয়া আচলতে চৰকাৰৰ সহায় লাগে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় লাগে। বিভিন্ন দল সংগঠনে কেনেদৰে সহায় কৰিব সেয়া হ'ব লক্ষণীয়। কিন্তু এই মুহূৰ্তত আমাৰ যি প্ৰয়াস অব্যাহত আছে নিউজ লাইভৰ আশাৰ নতুন জীৱনৰ যি প্ৰত্যাশা অনুষ্ঠান, মুখ্য পৰিচালন সম্পাদক ধন্যবাদ জনাইছোঁ।